6 AM ফায়াৰিং হ'ল পুলিচ টিম ৰিটেলিয়েটৰী ফায়াৰিং কৰাৰ পিছত তেওঁলোকে যেতিয়া সাৰ্চ কৰিলে ইনজাৰ্ড মানুহ এটা পাইছে তাক আমি হস্পিটেল ইমিডিয়েটলি শিফট কৰিলোঁ হস্পিটেলত ব্ৰড ডেড ডিক্লেয়াৰ হ'ল পিও যেতিয়া আমি সাৰ্চ কৰিলোঁ তাতে পিষ্টল এটা দুটা গ্ৰেনেড আৰু বাকিখিনি বস্তু পাইছোঁ তাতে এটা ব্ল্যাঙ্কেট আছিলে ব্ল্যাঙ্কেটত আমি দুটা আই কাৰ্ড পাইছোঁ এটা হ'ল ভোটাৰ আইডি কাৰ্ড ইপিল মুৰ্মু নামত কাছুগাঁও এড্ৰেছ লিখা আছে আৰু এটা এটিএম কাৰ্ড তাতে ৰোহিত মুৰ্মু লিখা আছে ঝাৰখণ্ড এড্ৰেছ হ'ল এই মানুহ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিয় কিছুমাহ আগতে ঝাৰখণ্ডৰ পৰা এটা পুলিচ টিম আহিছিলে ইয়াক খুজিবলৈ যেতিয়া আমি কেছ কাৰণে তেওঁলোকক সুধিছোঁ তেওঁলোকে কৈছে কি অক্টোবৰ 2024 ঝাৰখণ্ডত সাহেবগঞ্জ ডিষ্ট্ৰিক্টত এটা ৰেল লাইনত ব্লাষ্ট কৰিছিলে আৰু হি মেইন মানুহ আছিলে ইয়াৰ গ্ৰুপ নাছলা তেওঁলোকে তাতে ৰেছপন্সিবিলিটি লৈছিলে আৰু তাৰ পৰা পলাইছে ইয়াতে লুকাবৰ কাৰণে আৰু যেতিয়া আমি সুধিছোঁ তো তেওঁলোকে কৈছে 2015 পৰা কেইবামান ঘটনা হি কৰিছে ব্লাষ্ট কিডনেপিং তেনেকে আৰু 10 বছৰমান তাতে হি এক্টিভ হৈ আছিলে ইয়াৰ ষ্ট্ৰং মাওইষ্ট কানেকশ্যন তেওঁলোকে ওলাইছিলে সেইটো কাৰণে তেওঁলোকে NBW লৈ পেলাই ইয়াতে আহিছিলে আমি আমাৰ যেতিয়া ৰেকৰ্ড চাইছোঁ তাতে আমাৰো এটা আৰ্মছ এক্টৰ কেছ হয় 2014 তাতে ইয়াৰ NBW হৈ আছে আমি খুজি আছিলোঁ তাক আপোনালোকে জানে কি 23 তাৰিখে মৰ্নিঙত এটা ঘটনা হৈছে আমাৰ ডিষ্ট্ৰিক্টত তাতে সেম মডাস অপাৰেন্ডি যেনেকে 24 ঝাৰখণ্ডত হৈছে সেম মডাস অপাৰেন্ডি ইয়াতে হৈছে এতিয়া আমি ষ্ট্ৰং সাসপেক্ট কৰি আছো কি সেম গ্ৰুপ আৰু ৰোহিত মুৰ্মু তেওঁলোকে এটো ঘটনা জড়িত হ'ব পাৰে এতিয়া আমাৰ ইনভেষ্টিগেশ্যন হেতু ফাললৈ যাব তেওঁলোকৰ কিবা কানেকশ্যন আছে না কিন্তু আমাৰ ষ্ট্ৰং সাসপিশন এতিয়া যেনেকে সাৰ্কামস্টেন্সিয়েল এভিডেন্স হৈছে আৰু তেওঁলোকক আমি ইয়াতে পাইছোঁ তো কিবা এটা লিংক ষ্ট্ৰংলি আছে কিন্তু কেনেকে কি এভিডেন্স আছে ইনভেষ্টিগেশ্যনত আমি পাই যাম হোৱা পিছত বাকিখিনি মানুহে পাহাৰ আৰু ওপৰত গৈছে আমাৰ দুটা টিম এতিয়াও তাতে আছে খুজি আছে আমি আশা কৰি আছো হাতিয়ালৈকে আৰু মানুহ পাব পাৰো দ্যাটস ऑल एक पिस्टल मिला है 2 ग्रेनेड मिला है खबर मते अप्रॉक्सिमेटली 10 पीपल এটা আমি পাইছো বাকিখিনি তেওঁলোকে পলাইছে টিম আছে হান্দিয়ালৈকে কিবা আৰু পাব পাৰো স্যার নাছলা আকৌ এক্টিভ হল নাকি আমাৰ ব্ৰিটিছ বা অসমত এটো সাৰেন্ডাৰ কৰা পিছত হেতু প্ৰথম ঘটনা তেনেকৈ আমি এতিয়া খবৰ পাইছো বা তেনেকৈ ঘটনা হৈছে যিমান